নমস্কাৰ, আমি নেৰেশ্যনৰ বিষয়ে আলোচনা কৰি আছোঁ। আমি ইতিমধ্যে নেৰেশ্যনত ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ নিলে টেন্সৰ পৰিৱৰ্তন বা অন্যান্য পৰিৱৰ্তন বিষয়ে আলোচনা কৰি আছোঁ। অন্যান্য পৰিৱৰ্তনৰ দিছ আৰু ডেট দিছ আৰু দিছ এই পৰিৱৰ্তনৰ বিষয়েও আমি আলোচনা কৰিছোঁ। দিছৰ সলনি ইনডাইৰেক্ট স্পীচত ডেট হয় আৰু ডিজৰ সলনি ডজ হয় বুলি আমি কৈছোঁ। কিন্তু দিছ আৰু ডিছ এই দুটা ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচত গ'লে কিছুমান নিয়ম আছে, মানে ৰিলৰ মাধ্যমেৰে পৰিৱৰ্তন হয়। সেই বিষয়ে আজি আলোচনা কৰিব ওলাইছোঁ। মানে সময় বুজোৱা এডজেক্টিভ হিচাপে দিছৰ সলনি ডেট আৰু ডিজৰ সলনি ডজ ব্যৱহাৰ কৰা হয়। যদি আমি ডিছ আৰু ডিজে টাইমৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে ডিছৰ সলনি ডেট ইনডাইৰেক্ট স্পীচত আৰু ডিছৰ সলনি ডজ ডজ এই শব্দটো ব্যৱহাৰ কৰা হয়। কিন্তু সময়ৰ বাহিৰে উদাহৰণস্বৰূপে মই প্ৰথমতে এটা উদাহৰণ দি কথাখিনি বুজাব বিচাৰিছোঁ। যেনে ৰীতা said we shall go to Delhi। যিকোনো ঠাইৰ নাম আমি দিব পাৰোঁ, দিল্লী। ৰীতা said we shall go to Delhi। এইটো আমি যেতিয়া এইটো হৈছে ডাইৰেক্ট স্পীচ, যেতিয়া আমি ইনডাইৰেক্ট স্পীচত লৈ যাওঁ, ৰীতা মই দিছ ধৰুৱা হ'ল, দিছ শব্দটো ব্যৱহাৰ কৰা নাই, দিছ উইক, এইটো ডাইৰেক্ট স্পীচ। এতিয়া ৰীতা said that ৰীতা যিহেতু ফেমিনিন, she would go to Delhi। দিছৰ সলনি আমি ডেট উইক। ঠিক এনেদৰে আমি দিছৰ সলনি আমি ডেট ইউজ কৰিব পাৰোঁ। বা আন এটা যদি উদাহৰণ আমি দিব পাৰোঁ, ঠিক এনেধৰণে মিতালী said vegetables are very costly these days। আমি ইয়াতে দিজ এইবোৰ দিনত শব্দটো ব্যৱহাৰ কৰিছোঁ। এইটো আমাৰ ডাইৰেক্ট স্পীচ। এতিয়া মিতালী said that vegetables were very costly those days। এইটো ইনডাইৰেক্ট স্পীচ। ঠিক এইদৰে আমি ডিজৰ ঠাইত আমি ডজটো ৱাৰ্ড মানে ব্যৱহাৰ কৰিছোঁ। এতিয়া আমি এইটো সময়ৰ ক্ষেত্ৰত আমাৰ ডিছৰ সলনি ডেট
আৰু ডিজৰ সলনি আমি ডজ ইউজ কৰোঁ। কিন্তু যি সময়ৰ বাহিৰে অন্যান্য ক্ষেত্ৰত কিন্তু আমি দা ব্যৱহাৰ কৰিব পাৰোঁ। সময়ৰ বাহিৰে আমি অন্যান্য ক্ষেত্ৰত মানে মই এডজেক্টিভৰ ব্যৱহাৰ কৰিছোঁ এডজেক্টিভ হিচাপে। অন্যান্য ক্ষেত্ৰত আমি দা ডিজৰ সলনি ডিজ বা ডিজৰ সলনি ডিজৰ সলনি আমি এই দা THE দা ব্যৱহাৰ কৰিব পাৰোঁ। কৰিব পাৰোঁ বা কৰা হয়। আমি যদি ডেজ বা ডিজটো আমি টাইমৰ সময়ৰ ক্ষেত্ৰত বুজাওঁ এডজেক্টিভ হিচাপে ব্যৱহাৰ হোৱা, তেতিয়াহ'লে আমি ইতিমধ্যে পালোঁ ডেট বা ডজ। কিন্তু ডিজটো যদি আমি অন্যান্য ক্ষেত্ৰত সময়ৰ বাহিৰে অন্যান্য ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে আমি দা শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ বা ব্যৱহাৰ কৰা হয়। এটা উদাহৰণ দিলে কথাখিনি ভালদৰে বুজি পোৱা যাব। যেনে আমি এনেধৰণে ক'ব পাৰোঁ she said কিবা এটা আমি লগাই দিলোঁ। she said to me I bought this pen. She said to me I bought this pen for you. যেহেতু আমি টু মি দিছোঁ ফৰ ইউ, এইটো হৈছে ডাইৰেক্ট স্পীচ। এতিয়া যেতিয়া আমি ইনডাইৰেক্ট কৰিম she said বা she told me, আমি said to me ইউজ কৰিব পাৰোঁ, কিন্তু সাধাৰণতে told me ইউজ কৰা হয়। ইনডাইৰেক্ট told me, she told me, ইয়াতে আমাৰ told me that I মানে she কৈছে I বুলি, গতিকে আমি টো ইউজ কৰিলোঁ। যিহেতু চেণ্টেন্সটো আমাৰ চিম্পল পাষ্টত আমি যেহেতু পাষ্ট পাৰফেক্টলৈ যাব, she had bought পাষ্ট পাৰ্টিচিপলে ইউজ কৰা হয়। she had bought এই দিছ পেনটো আমি দা পেন ইউজ কৰিব পাৰোঁ। এই দিছৰ সলনি আমি দা পেন মানে ফৰ যেহেতু টু মি কৈছে ফৰ মি, ইয়াতে ইউ আছে ফৰ। এইটো হ'ল ইনডাইৰেক্ট স্পীচ। গতিকে ইয়াতে আমাৰ কি দিছ পেন, এইটো এডজেক্টিভ আমাৰ যেহেতু দিছৰ সলনি আমি কি ইউজ কৰিব পাৰোঁ এনেধৰণে দা ইউজ কৰিব পাৰোঁ। এনেধৰণে আমি মানে অন্যান্য ক্ষেত্ৰত যদি টাইম নুবুজায় অন্যান্য এডজেক্টিভ হিচাপে যদি ডিজ বা ডেট ব্যৱহাৰ হয়, তেতিয়াহ'লে আমি ডিজৰ সলনি আমি দা ইউজ কৰিব পাৰোঁ। কিন্তু এতিয়া কথা হ'ল আমাৰ এইটো আমি এডজেক্টিভ হিচাপে ইউজ কৰিছোঁ, যদি প্ৰনাউন হিচাপে ডিজ প্ৰনাউন হিচাপে ব্যৱহাৰ হ'লে যদি প্ৰনাউন হিচাপে ব্যৱহাৰ কৰা হয় প্ৰনাউন হিচাপত কৈছোঁ, ডিজ বা ডিজ যদি প্ৰনাউন হিচাপত ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে আমি তেন্তে ইট দে আদি ইউজ কৰিব পাৰোঁ বা ব্যৱহাৰ কৰা হয়। যদি ডিজ বা ডিজটো এডজেক্টিভ হিচাপত ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে আমি ইতিমধ্যে পালোঁ যদি টাইমৰ ক্ষেত্ৰত
ডেট বা দোষ হয়, অন্যান্য ক্ষেত্ৰত দা ব্যৱহাৰ হয়। কিন্তু যদি ডিজ বা ডেট আমাৰ প্ৰনাউন হিচাপত ব্যৱহাৰ হয়, তেতিয়াহ'লে ইট বা দে শব্দ ব্যৱহাৰ কৰা হয়। উদাহৰণ দিলে কথাটো ভালদৰে বুজি পোৱা যাব। যেনে 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 he pointed to some some নেটো মই সিঙ্গুলাৰত ব্যৱহাৰ কৰোঁ। pointed to a butterfly pointed to a butterfly. He pointed to a butterfly and said this is a beautiful butterfly. বিউটিফুল বাটাৰফ্লাই, এইটো আমাৰ ডাইৰেক্ট স্পিচ। হি পইণ্টেড টু এ বাটাৰফ্লাই, এটা বাটাৰফ্লাইক মানে পইণ্টেড কৰিছে আৰু কৈছে দিছ ইজ এ বিউটিফুল বাটাৰফ্লাই। এইটো আমি এনেধৰণে আমি ইনডাইৰেক্ট স্পিচত লৈ যাম। হি পইণ্টেড টু এ বাটাৰফ্লাই and said that it was sentence to reporting to past tense আছে। It was a beautiful butterfly. This is a beautiful butterfly. He pointed to a butterfly and said that, ইয়াতে আমি this is a বুলি কৈছিল, ইয়াতে আমি দিছৰ সলনি আমি ইট এনেকে ব্যৱহাৰ কৰিব পাৰো। দিছটো প্ৰনাউন হিচাপত ব্যৱহাৰ হৈছে কাৰণে আমি ইট প্ৰনাউনটো আমি ব্যৱহাৰ কৰা হয় বা ব্যৱহাৰ কৰিব পাৰো। ঠিক এনেধৰণে এই বাক্যটোৱে যদি আমি এনেধৰণে ক'লো হয়, হি pointed to some butterfly and said these are beautiful butterflies. ঠিক এইটোত আমাৰ দিছ ব্যৱহাৰ কৰিছো, ইয়াতে আমি এনেধৰণে কৰিব পাৰো। হি pointed to some butterflies and said they were beautiful butterflies. মানে আমি এনেকে ইটৰ সলনি আমি দে আমি ইউজ কৰিব পাৰো। মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেন্টস দিবলৈ অনুৰোধ কৰিলো। লগতে শ্বেয়াৰ কৰিও মই ভিডিঅ' বনাবলৈ মোক মটিভেশ্যন দিব। আজি আমি আলোচনা কৰিলো দিছ আৰু দিছ কেনেধৰণে নেৰেশ্যনত আমাৰ ব্যৱহাৰ কৰা হয়। আজিলৈ ইমানে।